কোনো কাৰণতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কমিশ্যনিং হ'বলৈ নিদিয়ে কাৰণ এই যিটো প্ৰকল্প এই প্ৰকল্পটো এটা ত্ৰুটিপূৰ্ণ প্ৰকল্প সেই কথাটো কেৱল মাত্ৰ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কোৱা কথা নহয় বিশেষজ্ঞসকলে কৈছে ইয়াত বানটো কমিশ্যনিং কৰিবলৈ অহা বিশেষজ্ঞসকলে কৈছে আৰু প্ৰত্যেকটো বাৰিষাতে আমি সকলোৱে দেখিছোঁ যেতিয়াই বাৰিষা আহে তেতিয়াই বানটোৰ কিবা নহয় কিবা এটা অংশ খহি পৰে কাৰণ এই বিশেষজ্ঞসকলে এটা সময়ত কৈছিল যে এই নদীবান্ধৰ যিমানবিলাক দাঁতি কাষৰীয়া যিবিলাক পাহাৰ আছে এই পাহাৰবিলাক ঠুনুকা পাহাৰ গতিকে সেইকাৰণে সকলো সময়তে ইৰ'শ্যন হয় গতিকে এই নদীবান্ধটো যে নামনি অংশত বসবাস কৰা মানুহৰ কাৰণ অতিকৈ ক্ষতিকাৰক সেই কথাটো ইতিমধ্যে প্ৰমাণ হৈছে গতিকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কেৱল মাত্ৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই নহয় উত্তৰ পূৰ্বাঞ্চলত যিমানবিলাক বৃহৎ নদীবান্ধ বনাবলৈ গৈ আছে এই নদীবান্ধ আমি বিৰোধিতা কৰিছোঁ ইয়াত দিবাং ভেলী যিটো প্ৰকল্প সেই প্ৰকল্পও আমি বিৰোধিতা কৰিছোঁ কাৰণ 2880 মেগাৱাটৰ যিটো প্ৰকল্প নিৰ্মাণ এতিয়া বান্ধটো আপুনি কেনেকৈ সুৰক্ষিত বুলি ক'ব অলপতে যি এটা ঘটনা দেখিলোঁ ডেমৰ স্পিলৱে খহি গুচি গৈছে ভাঙি গুচি গৈছে গতিকে ডেমৰ এটা অংশ যদি ভাঙি যায় সেই ডেমটো কিমান সুৰক্ষিত সেইকাৰণে প্ৰত্যেকটো বানতে প্ৰত্যেকটো বাৰিষাতে কিবা নহয় কিবা এটা অংশ NSPC খহি যায় আৰু সেইকাৰণে সিহঁতি কমিশ্যনো কৰিব পৰা নাই গতিকে এইটো এটা ত্ৰুটিপূৰ্ণ এটা বান্ধ কোনো কাৰণতে কমিশ্যন কৰিবলগীয়া উচিত নহয় যেতিয়ালৈকে নামনি অংশত বসবাস কৰা মানুহৰ জীৱন সম্পত্তি সুনিশ্চিত নহয় গোটেই কথা বতৰাবিলাক যেতিয়ালৈকে ৰাজহুৱা নহয় আৰু তাতকৈ ডাঙৰ কথা হ'ল কি আমি এই বৃহৎ যিবিলাক নদীবান্ধ এই নদীবান্ধবিলাক অসম অৰ্থনৈতিকভাৱে কোনো লাভৱান্বিত নহয় কেৱল মাত্ৰ এইটো এটা কাষতে লাগি থকা এটা প্ৰকল্প হিচাপে এফেক্টেড ষ্টেট হিচাপে ইয়াৰ পৰা আমি 1.25% বিদ্যুৎ বিনামূলীয়াকৈ পাম আৰু যিমানবিলাক প্ৰকল্প নিৰ্মাণ কৰিবলৈ গৈ আছে 135টা প্ৰকল্প সেই প্ৰকল্পৰ পৰা আমি এটকাও বিনামূলীয়াকৈ আমি বিদ্যুৎ নাপাওঁ গতিকে 25 মেগাৱাট বিদ্যুৎ পাবৰ কাৰণে মাজুলী ধেমাজি লখিমপুৰ কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্য যোৰহাট পৰ্যন্ত আমি মানুহক পানীৰ হাঁহ নচৰা অৱস্থা হ'বলৈ দিব নোৱাৰোঁ গতিকে এই নদীবান্ধটোৰ ত্ৰুটিপূৰ্ণ এটা নদীবান্ধ এই নদীবান্ধৰ কাম অনতি বিলম্বে বন্ধ কৰিব লাগে প্ৰথমতে হ'ল যে অসম চৰকাৰে যি ধৰণৰ আজি কথা কৈছে যে নদীবান্ধে অসমৰ সামগ্ৰিক উন্নয়নৰ উত্তৰণ কৰিব গতিকে এই বিষয়টোত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ক'বলগীয়া যথেষ্ট আছে আজি আপোনালোকে দেখা পাইছে যে আমি যদি NSPC বা নামনি সোৱণশিৰি যিটো জলবিদ্যুৎ প্ৰকল্প NSPC নিৰ্মাণ কৰোঁ আমি নামনি অংশৰ যদি মানুহৰ আমি জীৱনৰ সম্পত্তিৰ যদি বিষয়টো আহে তেতিয়াহ'লে বছৰে বছৰে ইয়াতে হাজাৰ হাজাৰ মানুহ ক্ষতিগ্ৰস্ত হৈছে বহুতৰ মানুহে মৃত্যু আঁকোৱালি ল'বলগীয়া হৈছে গতিকে অসম চৰকাৰে আজি আমি গেৰুকামুখৰ পৰা এই প্ৰতিবাদৰ জৰিয়তে অসম চৰকাৰক আমি মুকলিভাৱে আহ্বান জনাইছোঁ যে তেখেতসকলে গোটেই সামগ্ৰিক বিষয়টো তেখেতসকলে অসমৰ জনসাধাৰণক স্পষ্ট কৰক যে এই যিবিলাক নিৰ্মীয়মান নদীবান্ধ আছে এই নিৰ্মীয়মান নদীবান্ধৰ জৰিয়তে অসমৰ জনসাধাৰণৰ কি লাভ হ'ব প্ৰথম কথা হ'ল কি যি উন্নয়নে অসমৰ জনসাধাৰণৰ এজন মানুহৰ লাভ কৰিব নোৱাৰে এজন মানুহৰ লাভান্বিত নহয় আৰু তাৰ পৰিৱৰ্তে কেৱল মাত্ৰ অসমৰ মানুহে তাক ছেক্ৰিফাইচ কৰিব লাগিব জীৱন আৰু সম্পত্তি বিসৰ্জন দিব লাগিব তেনেধৰণৰ যি উন্নয়ন এই উন্নয়নৰ ক্ষেত্ৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দীৰ্ঘদিনৰ পৰা আমি সংগ্ৰাম অব্যাহত ৰাখিছোঁ